অখিল গগৈক জীৱন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলোঁ কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটোতো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় সো তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হলহেঁতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেতো ডিমাণ্ড একে আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেজ ভেলুত বুজি নাপাব তেওঁ যদি কয় এইটো খও হ'ব পাৰে তেওঁ আসলতে এইটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা এটা কৰি থৈ আহিছে ভিডিঅ' আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিঅ' আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰোঁ আৰু প্ৰণাম কৰি বিদায় দিওঁ হিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলোঁ জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এইটো কি বস্তু এটোতো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এইটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাওঁ হেতু মইতো বুজি নাপাওঁ গতিকে তেওঁৰ হেতু চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলো গতিকে জুবিন গাৰ্গৰ মৃত্যুৱে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে যোনে মৃতকৰ নামত ৰাজনীতি কৰে হি আসলতে তাৰ কোনো আইডেন্টিটিয়ে নাই আৰু ইনকুৱাৰীটো সিএমএ কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুদি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় হলে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো এফআইআৰ দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন এফআইআৰ দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি যি টি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গ'লো ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো এফআইআৰ পৰিছে এইটো মিনিং কি এটা যি মানুহ ছিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত এফআইআৰ মাৰি আছে তে অমুকৰ লগত অমুকৰ ভাল আছিল আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে মানুহখিনিৰ লগত ভাল আছিল যাৰ য'ত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰীৰ ফটো দেখুৱাই আছে আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে সেইকাৰণে কালি মই দেখিছোঁ আছুৰ প্ৰেচিডেণ্টৰো এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যামকানু মহন্তৰ লগত কিন্তু শ্যামকানু মহন্তৰটো আটাইতকৈ ভাল ফটোকেইখন জুবিন গাৰ্গৰ লগতে আছে এটা মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় এওঁৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব আহা মানুহবিলাকক মই খেদিব লাগিব সিআৰপি লগাই ততি প্ৰথম পুলিচ ভেৰিফিকেশন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰো আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি
তো আপোনালোকেও কেতিয়াবা চাব, আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে। মইতো পুলিচে মোক কৈছে যে ছাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে। আপোনালোকৰ মেক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে, আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি। তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায়। এইটো এটা কি বিড়ম্বনা কৰি থৈছে। তাৰমানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয়, কাৰ দোষ উলিয়াম, কাক অলপমান অভিযুক্ত কৰিব পাৰিম, কাৰোবাৰ লগত যদি কাৰোবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ। কেতিয়াও মৃত মানুহৰ লগত এনেকে ৰাজনীতি নহয়, চব মুকলি কৰি দিয়ক, একো লুকাই নাৰাখিব। আৰু এজনে কৈছে এইটো কেনেকে ওলালে। অখিল আৰু লুৰিনে দুটা পইণ্ট নিজৰ ভিতৰত বাছি লৈছে, যে উলিয়ালে তই কবি কিয় উলিয়ালে, আৰু নুলিয়ালে তই কবি কিয় নুলিয়ালে বুলি। এতিয়া এজনে কৈছে যে CIDয়ে ইনকুৱাৰী কৰি দিওঁতে ভিডিঅ' লিংক কৰি দিব লাগে যাতে মানুহে শুনি থাকিব পাৰে। মানে পৰামৰ্শ আহিছে। তাৰপিছত চবেই জানে যে পষ্টমৰ্টেম ৰিপৰ্টটো চৰকাৰে ৰিলিজ কৰিব নোৱাৰে, কোৰ্টক দিব, কোৰ্টৰ পৰা কোনোবাই চাৰ্টিফাইড কপি লৈ ল'ব পাৰে। ইট ইজ এ ৰুল। সেই লুকাব খুজিছে। আকৌ যেতিয়া গ্ৰাউণ্ড অফ এৰেষ্ট যিটো আমি দিবই লাগিব, এইটো হ'ল আইনৰ ধাৰা, যে যেতিয়া এজন মানুহক গ্ৰেপ্তাৰ কৰা হয় গ্ৰেপ্তাৰৰ কাৰণখিনি আমি ফেমিলিক দিবই লাগিব লিখিতভাৱে। তেতিয়া আকৌ কৈছে যে গ্ৰাউণ্ড অফ এৰেষ্টটো কিয় ৰিলিজ কৰি দিলে। আমিতো ৰিলিজ কৰা নাই, আমি ফেমিলিৰ মানুহকে দিছোঁ। এজনে কৈছে পষ্টমৰ্টেমটো কিয় ৰিলিজ কৰা নাই, এজনে কৈছে ইনকুৱাৰীৰ ইমান কথা বাহিৰত কেনেকৈ আহিছে, আৰু এজনে কৈছে গোটেইটো ভিডিঅ' কৰি দেখাই থাকিব লাগে। তেতিয়া কোনফালে যাব? যদি সকলো কথা মুকলি কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে ক'ব যে মৃত ব্যক্তিজনক লৈ কিয় আলোচনা হৈছে। কাৰণ ইনভেষ্টিগেশ্যনততো কথা বতৰাবিলাকতো পুৰা খোলা খুলিকৈ মানুহজনে ক'ব লাগিব। আকৌ যদি নিদিওঁ কয় চৰকাৰে লুকাইছে। সেইকাৰণে এই ইনভেষ্টিগেশ্যনটোক পুলিচৰ ওপৰত বিশ্বাস কৰিব লাগিব, জাষ্টিছ সৌমিত্ৰ শইকীয়াৰ ওপৰত বিশ্বাস কৰিব লাগিব, তেতিয়া তাক আমি গৈ এটা লক্ষ্যত পামগৈ। কিন্তু যদি মিডিয়া আৰু পাব্লিকে এইটো চলাই থাকিব খোজে এইটোতো কোনোফালে নোলাবগৈ। এতিয়া বিপদটো হৈছে এইটো। আৰু কেতিয়াবা আপোনালোকে অখিল আৰু লুৰিণক জুবিনৰ হৈ চিন্তা কৰা দেখিছিল নেকি? লুৰিণজ্যোতি গগৈৰ ওপৰত জুবিনে যিকেইটা কমেণ্ট দি থৈ গৈছে তাৰ পিছততো তেওঁ নিজেই দূৰত থাকিব লাগে। কি কৈছিল? ফটুৱা পাৰ্টি বুলি কৈছিল ন বিজুছ? তাৰ পিছত কাৰোবাৰ যদি একদম লাজ নাই সিহে এইবিলাকত সোমাব। যাৰ একেবাৰে লাজ নাই যে মই লাজ তাজ একো নাই, মোৰ নাক টাক মই অলৰেডি, কোনে নাক কাটিছিল? সুপৰ নাখায় নে কোনে? বোলে সুপৰ নাখাই মোৰ নাক কাটি থৈ দিছে, গতিকে মোৰ কোনো ৰাস্তা নাই, নাক টাক নাই, মই জঁপিয়াই পৰিম। এই ধৰণৰ কথা। আৰু দুনিয়াৰ চবৰে ৱাইফৰ কথা কৈ আছে। মই কাৰোবাৰ গাৰ্লফ্ৰেণ্ডৰ কথা ক'ব গৈছোঁ নেকি? তেওঁতো শ্যাম কানু মহন্তৰ ঘৰত গৈ পাৰ্টি কৰি আছিলে, মইতো ক'ব যোৱা নাই কাৰো। গতিকে চবৰ বিষয়ে যিহেতু শ্যাম কানু পুলিচৰ লগত আছে, গোটেইখিনি আছে, গতিকে মই যদি চবৰ বিষয়ে ক'ব যাওঁ এইটোতো মহাভাৰত হৈ যাবগৈ। কিন্তু এইটো কথা ঠিক যে যদি জীৱিত কালত জুবিনেই শ্যাম কানুৰ লগত ফটো উঠিছিলে বা জুবিনেৰে যদি সিদ্ধাৰ্থৰ লগত ফটো আছে, তেতিয়াহ'লে বাকীটো মানুহৰ থকাটোতো কোনো স্বাভাৱিক। কালিৰ পৰা মই দেখিছোঁ আছুটোকো এৰি দিয়া নাই। তেওঁক দুদিন আগত কিবা কৈ আছিলে, কালি তেওঁক ধৰে। দুদিন আগত এওঁ কিবা কয়, তেওঁৰ ফটোখন হৈ যোৱাত এইজন ঠাণ্ডা হৈ যায়, আকৌ তেওঁ মনে মনে হৈ যায়। এইখন কিবা অদ্ভুত হৈ থকা নাই জানো? ফটো এখন পালে একদম তাত আৰম্ভ কৰি দিয়ে। কালিলৈকে বোলে ৰঙালীক কিয় পইচা দিছে, আকৌ দুদিন আগলৈকে কৈছিল ৰঙালীক কিয় পইচা নিদিব, তেওঁলোকে অসমীয়া জাতিৰ হৈ ইমান কাম কৰি আছে। তেনেকেতো নহ'ব নহয়। গতিকে
যিটো কাম আমাৰ দায়িত্ব যে জুবিনৰ মৃত্যু হওক হত্যা হওক কিয় হৈছিল অসমৰ ৰাইজক আমি জনাব লাগে সেই দায়িত্বটোহে আমাৰ দায়িত্ব তাৰ মাজত কোনে কেতিয়া 80 চনত কাৰ লগত ভাল আছিল 82 চনত কাৰ লগত ভাল আছিলে 90ত কাৰ লগত ভাল আছিলে তেনেকে ক'লেতো শ্যাম কানুৰ মোবাইলটো খুলি দিলেতো কাৰো একোৱে নোহোৱা হ'ব কাৰণ তাৰ কামেই আছিল চবৰ লগত ফটো উঠা